নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো আছোঁ ভালেই। আজিৰ বিষয়টো আকৌ বৰ দৰকাৰী, গুৰুত্বপূৰ্ণ, কাৰণ কালিৰ ভিডিঅ'ৰ পিছৰখিনি আজি বনাবলৈ লৈছোঁ। কাৰণ মই ভবা নাছিলোঁ যে আচলতে আজিয়ে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিব লাগিব, কিন্তু আপোনালোকৰ যিখিনি আচলতে প্ৰশ্ন, যিখিনি আপোনালোকৰ মনৰ কৌতূহল, যিখিনি আপোনালোকে হয়তো কোনোবা ক্ষেত্ৰত ভয় কৰিছে, সেইকাৰণে আজি এই ভিডিঅ'টো বনাবলৈ মই ওলাইছোঁ। আপোনালোকে আশা কৰোঁ ভিডিঅ'টো ভাল পাব। এতিয়া কথাটো এনেকুৱা হ'ল যে যোৱাকালি মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যে আপোনালোকৰ থাপনাত কিমানজন ভগৱানক ৰাখিছে। যদি আপুনি বহুত ভগৱান একেলগে ৰাখিছে, ভগৱানৰ ফটো ৰাখিছে, মূৰ্তি ৰাখিছে, আপোনালোকে পালন কৰিব পাৰিছে নে নাই তেওঁলোকক? যদি পালন কৰিব পৰা নাই, তেনেহ'লে আপোনালোকে কি কৰিব? একেলগে বহু ভগৱানৰ ফটো আপোনালোকে ৰাখিব কিয় নালাগে? এই গোটেই কথাখিনি মই আচলতে আপোনালোকক বুজাই দিছিলোঁ। আৰু তাৰ লগে লগে মই আপোনালোকে কি কৰিব প্ৰতিকাৰ হিচাপে সেই ভিডিঅ'টো আচলতে জনাইছিলোঁ। কিন্তু কথা হ'ল যে সেই ভিডিঅ'টোত চাগে আপোনালোকে কথাটো মন নকৰিলে, যাৰ বাবে মই আকৌ একেটা কথাকে বনাবলৈ আগবাঢ়িছোঁ। কাৰণ এইটো অকণমান বিতংকে কম আপোনালোকক গোটেই কথাখিনি। আচলতে মই কালি কৈছিলোঁ যে আপোনালোকে ঘৰৰ যদি যিখন থাপনা আছে, ঘৰৰ গোসাঁই থাপনাত আপোনালোকে কিমানজন ভগৱানক ৰাখিছে। এতিয়া মোৰ হাতলৈ বিভিন্ন ধৰণৰ ফটো আহিছে। আপোনালোকে মোলৈ ফটো পঠাইছে, আপোনালোকৰ থাপনাখনৰ ফটো পঠাইছে, আৰু বহুতেই কৈছে যে এতিয়া মোৰ ভয় লাগিছে, কি কৰা উচিত বা কি কৰিম। গতিকে এনেধৰণৰ প্ৰশ্নটো অহাটো স্বাভাৱিক, কাৰণ আপোনালোকে সেইখিনি সময়ত আচলতে ভবা নাছিলে বা সেইখিনি সময়তে আপোনালোকে মনলৈ সেই কথাটো অহা নাছিলে। এতিয়া মোৰ এই ভিডিঅ'টো পোৱাৰ পিছত হয়তো আপোনালোকে অনুভৱ কৰিছে যে আপোনালোকৰ ঘৰখনত থাপনাত যদি 20জন ভগৱানৰ ফটো আছে, 20জন দেৱ দেৱীৰ ফটো আছে, আপোনালোকৰ ঘৰখনত কিমান কি উন্নতি হৈছে, কিমান কি উন্নতি হোৱা নাই, আপোনালোকে নিশ্চয় এতিয়া গম পাইছে মোৰ ভিডিঅ'টোৰ দ্বাৰা। কাৰণ আপোনালোকে হয়তো কোনোবা নহয় কোনোবা খিনিতে আটাইকেইজন দেৱ দেৱতা, আটাইকেইজন ভগৱানক আপোনালোকে পূজা কৰিবলৈ বা তেওঁলোকক সেৱা কৰিবলৈ সেই পদ্ধতিৰে পৰা নাই। গতিকে এতিয়া আপোনালোকে কি কৰিব? আপোনালোকে নিশ্চয় কথাটো মনত কৌতূহল হৈছে, বা আপোনালোকে কিছু লোকে ভয়ো কৰিছে যে এতিয়া কি কৰিম। বহু লোকে আঁতৰাই নিবলৈ ভয় কৰিছে। কথাটো আচলতে তেনেকুৱা নহয়। প্ৰত্যেকটো কথাৰে কিবা নহয় কিবা এটা প্ৰতিকাৰ আছে, কিবা নহয় কিবা এটা সমাধান আছে। গতিকে সেই সমাধানটো মই আপোনালোকক কৈ দিওঁ, আৰু তাৰ আগতে মই আপোনালোকক কওঁ যে আপোনালোকে ধৰি লওক এভাগ শিৱ মন্দিৰলৈ গৈছে। সেই শিৱ মন্দিৰ ভাগত আপোনালোকে গ'লে আপোনালোকে শিৱকেই দেখা পাব, বা মহাদেৱকে আপোনালোকে পাব। মহাদেৱৰ ওচৰলৈকে আপোনালোকে যাব। আপোনালোকে নামঘৰ এভাগলৈ গ'লে নামঘৰ ভাগত আপোনালোকে কৃষ্ণকে পাব। বা আপোনালোকে গণেশ মন্দিৰ এভাগলৈ গ'লে আপোনালোকে ভাবি যাব লাগিব যে আপোনালোকে গণেশ মন্দিৰ এভাগলৈকে গৈছে। আপোনালোকে দুৰ্গা মন্দিৰত গ'লে ভাবিব লাগিব যে আপোনালোকে দুৰ্গা মন্দিৰলৈকে গৈছে। কিন্তু আপোনাৰ ঘৰৰ থাপনাখনত গোটেইবোৰ আপোনালোকে ৰাখিছে। এতিয়া আপুনি কাক পূজা কৰিছে বা কাক আপুনি মাতিছে? গোটেই কথাখিনি আপোনালোকে কথাটো এতিয়া চাগে আপোনালোকে ধৰিব পাৰিছে যে মন্দিৰসমূহৰ এটা মন্দিৰতে গোটেইসকল দেৱ দেৱতাক নাৰাখি কিয়নো বেলেগে বেলেগে কৰিব লগা হৈছে। কাৰণ সকলোৰে উপাসনা কৰাৰ কিছুমান নিয়ম বেলেগ বেলেগ। সকলোকে আপোনালোকে কেনেধৰণে উপাসনা কৰিব, সকলোকে কেনেধৰণে প্ৰাৰ্থনা গাব, গোটেই কথাখিনি আচলতে সুকীয়া সুকীয়া বেলেগ বেলেগ। গতিকে একে ঠাইতে আটাইকেইজন দেৱ দেৱতা, আটাইকেইজন ভগৱানক ৰখাটো উচিত নহয়। মই কৈছোৱে যে মূল ভগৱানজনৰ সন্মুখত উত্তৰ দিশে বা দক্ষিণ অকণমান কেৰেচিয়াকৈ দক্ষিণ মুৱাকে হনুমানজীক আপোনালোকে ৰাখিব পাৰে। ঠিক তেনেকে আনহাতে গোসাঁই থাপনাত আপোনালোকে দেখিবই পাব। গোসাঁই ঘৰবিলাকত আপোনালোকে দেখিছে চাগে, নামঘৰবোৰত ডাঙৰ ডাঙৰ যে সত্ৰসমূহতো দেখিছে। আনহাতে এহাতে থাকে হনুমানজী, আনহাতে থাকে অৰুণৰ পক্ষী। কিয় থাকে সেই কথাটো আপোনালোকক মই বুজাই দিছোঁ। এতিয়া আপোনালোকে এতিয়া কি কৰিব সেই কথাটোক লৈ বহুত বেছি কনফিউজন হৈ গৈছে। এতিয়া মই আপোনালোকক ইয়াৰ উপায়টো আপোনালোকক ক'ম যে আপোনালোকে ঘৰৰ যিখন থাপনা, আপুনি প্ৰথমতে নিজেই আপুনি ক্লিয়াৰ কৰি লওক যে আপোনাৰ উপাসনা কৰা মূল ভগৱানজন কোন। দেৱ দেৱীৰ কথাটো সুকীয়া, কিন্তু আপোনাৰ ভগৱান কোন? ভগৱান বুলি কোৱাৰ লগে লগে মই আগতেও কৈছোঁ যে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। এতিয়া ব্ৰহ্মাক আমি তেনেধৰণে থাপনাত আমি তেনেকে ৰখা দেখা নাই, বা তেনেধৰণে কোনো নাৰাখে। ৰাখে বিষ্ণু আৰু শিৱ বা মহাদেৱক ৰখা হয়। এতিয়া আপুনি নিজেই সোধক যে আপুনি কোনজন ভগৱানক আপুনি আৰাধনা কৰিব, কাক আপুনি মাতিব। এতিয়া আপোনাৰ মনত যদি ক্লিয়াৰ হৈ গ'ল যে হয়, মোৰ ঘৰৰ থাপনা ভাগত মই শিৱকে ৰাখিম, মহাদেৱকে ৰাখিম, তেনেহ'লে মহাদেৱক ৰখাৰ পিছত আপুনি বেলেগ বহুত বেছি দেৱ দেৱতা ৰখাৰ প্ৰয়োজন নাই। ইচ্ছা কৰিলে আপোনালোকে হনুমানজীক ৰাখিব পাৰে, কাৰণ হনুমানজী আৰু মহাদেৱ একেই, বা মহাদেৱৰে অৱতাৰ হনুমান। গতিকে আপোনালোকে
হনুমানজীক মাতিলে সেই কৃপাখিনিৰ সাক্ষী হৈ থাকে মহাদেৱে। গোটেই কথাখিনি চালিচাখনতে লিখা আছে যে যৌ ইয়ে পঢ়ে হনুমান চালিচা হৈ সিদ্ধি সাক্ষী গৰিছা, মানে যোনে হনুমান চালিচা পাঠ কৰিব তেখেতৰ মনোকামনাখিনি সিদ্ধি হ'ব। সেই মনোকামনাখিনি যে আপোনাৰ সিদ্ধি হ'ব তাৰ সাক্ষী হিচাপে শিৱ আছে। গতিকে হনুমানজীক যেতিয়া আপুনি পূজা অৰ্চনা কৰে, তেখেতক যেতিয়া আপুনি মাতে, চালিচা পঢ়ে হওক বা আপুনি যেনেধৰণে তেওঁক প্ৰাৰ্থনা কৰে, সেই সাক্ষী আপোনাৰ যে মনোকামনা সিদ্ধি হ'ব, সাক্ষী শিৱ থাকিবই। গতিকে মূল থাপনাখনত যদি আপুনি ক্লিয়াৰ কৰি লৈছে যে শিৱ বা মহাদেৱকে আপুনি ৰাখিব, তাৰ সন্মুখত আপুনি ইচ্ছা কৰিলে হনুমানজীক আপুনি পূজা অৰ্চনা কৰিবলৈ বা তেখেতৰ চালিচাখন পাঠ কৰিবলৈ, তেখেতৰ ফটোখন যিহেতু থকাটো শুভ বুলি কোৱা হয়, গতিকে তেখেতক আপুনি ফটো আকাৰে হওক বা মূৰ্তি আকাৰে আপোনালোকে যেনেদৰে আপোনাৰ থাপনাখনত ৰাখিব বিচাৰে ৰাখিব পাৰে। আপোনালোকে যদি দুৰ্গা পূজা কৰে, দুৰ্গা পূজাৰ সেই নৱৰাত্ৰিৰ সময়খিনিৰ পৰা বিসৰ্জনৰ সময়লৈকে তেখেতৰ ফটোখন লৈ আপোনালোকে পূজা অৰ্চনা বা তেনেধৰণে আপোনালোকে সেৱা কৰিব পাৰে। গণেশ পূজাত গণেশৰ মূৰ্তি এভাগ লৈ বা ফটো এখন লৈ আপুনি তেখেতক মাতিব পাৰে। সকলোৱে এটা নিৰ্দিষ্ট দিন আছে, নহয় জানো? এতিয়া গণেশ পূজাৰ দিন আছে বা তেনেধৰণে দুৰ্গা পূজাৰ দিন আছে, মনসা দেৱীক প্ৰাৰ্থনা কৰাৰ দিন আছে বা অন্য কিছুমান সকলোৰে দিন আছে। কিন্তু আপোনালোকে মন কৰিব যে কৃষ্ণ হওক বা মহাদেৱেই হওক, তেনেকুৱা এনেধৰণৰ দিন নাই যে কেৱল সেইদিনা তেখেতকে পূজা কৰিব, অন্য দিনত আমি নাপাতো, তেনেকুৱা ধৰণৰ কিন্তু নাই। আপোনালোকে মন কৰিব, কাৰণ তেওঁলোক হৈছে ভগৱান মূল তেওঁলোকক, কাৰণ তেওঁলোকক আমি বিভিন্ন সময়ত আমি মাতিবই পাৰোঁ। এতিয়া মহাদেৱক আপুনি বিভিন্ন সময়ত মাতিব পাৰে, কিন্তু মহাদেৱৰ পূজা বুলি যদিও শিৱৰাত্ৰি আহে, কিন্তু সেই শিৱৰাত্ৰিৰ বিষয়টোতো বেলেগ। শিৱ পূজা বুলিয়ে কোনোবা এটা নিৰ্দিষ্ট নাই বা বিষ্ণু পূজা এই দিনটোতে বুলি কথা নাই। শুভ দিনবোৰত আপোনালোকৰ ঘৰত বিষ্ণু পূজা আপোনালোকেতো কৰে। গতিকে মূল ভগৱান তেনেধৰণে ৰাখি বাকীসকল যিসকল দেৱ দেৱতাক আপোনালোকে ৰাখিছিলে, বহুত দেৱ দেৱতাক যিসকলে আপোনালোকে ৰাখিছিলে, তেওঁলোকক আপোনালোকে বিধি বিধান নিয়ম অনুসৰি আপোনালোকে তেওঁলোকক বিসৰ্জন দিব লাগিব। এতিয়া বিসৰ্জন মানে এইটো কোৱা নাই যে আপোনালোকে গৈ যেনেধৰণে দুৰ্গাৰ পূজাৰ পিছত মূৰ্তি নদীত গৈ বিসৰ্জন দিয়া হয়, সেই বিসৰ্জনৰ কথা কোৱা নাই। আপোনালোকে প্ৰত্যেকেই যিসকলৰ ঘৰত বিভিন্ন ধৰণৰ দেৱ দেৱতাৰ মূৰ্তি আছে, তেওঁলোকে ইচ্ছা কৰিলে প্ৰথমতে গৈ ঘৰৰ ওচৰৰ যি শিৱ মন্দিৰ আছে, সেই শিৱ মন্দিৰৰ পুৰোহিতজনৰ সৈতে কথা পাতক যে আমাৰ ঘৰত এনেধৰণে ৰাখিছিলোঁ, অমুকে কৈছে যে এজনক ৰাখিলেই হ'ল, গতিকে বাকী যিকেইগৰাকীৰ ফটো আছে মই বিসৰ্জন দিব বিচাৰোঁ, আপুনি কেনেধৰণে মোক পৰামৰ্শ দিব। বৈদিক নিয়মত কিছু পৰামৰ্শ আছে, সেই পৰামৰ্শসমূহ তেওঁলোকে আপোনালোকক দি দিব। সেই পৰামৰ্শ লৈ আপোনালোকে ফটোখিনি লৈ গৈ তেখেতক ওচৰত অৰ্পণ কৰিব লাগিব। তেওঁ যেনেধৰণে কয় তেনেধৰণে আপোনালোকে বিসৰ্জন বা মন্দিৰৰ কাষত আপোনালোকে থৈ আহিব লাগিব। সেইটো এটা নিয়ম। গতিকে তেনেধৰণে কৰিব, বা আপোনালোকে যদি ইচ্ছা নকৰে, ডাইৰেক্টলি আপোনালোকে নিজেই থাপনাখনৰ পৰা লৈ গৈ আপোনালোকে মন্দিৰ ভাগত সেই পূজাৰীজনক আপোনালোকে অৰ্পণ কৰিলে তেওঁ নিজৰ বিধি বিধান মন্ত্ৰৰ দ্বাৰা সেইখিনি কৰি দিব বা আপোনাক এক আশীৰ্বাদ দিব যাতে আপোনাৰ কোনো ধৰণৰ কোনো অপায় অমংগল ক্ষতি নহয়। এতিয়া আপোনাৰ ক্ষতি হৈ আছে এতিয়া, কাৰণ আপোনাৰ নিজৰে কোনো ঠিৰাং নোহোৱা হৈছে যে আপুনি কাক মাতিব। আপুনি আগবেলা যদি অমুকক মাতিছে, পিছবেলা বেলেগক মাতিছে, তাৰ পিছৰ দিনা বেলেগক মাতিছে, বা পিছৰ দিনা বেলেগক মাতিছে। এতিয়া সকলোকে আপোনালোকে যদি একেধৰণে সাঙুৰি লৈ এখন থাপনাতে, সেই কথাটো মই কালিও কৈছোঁ যে ঠিক নহয়। গতিকে আপোনালোকে সেই নিয়মটো কৰক। মূল যিজন আছে তেওঁক ৰাখক, সন্মুখত হনুমানজী ৰাখক। আপোনালোকে যদি কোনোবা এজনক যদি ৰাখিব ইচ্ছা কৰে, গণেশক আপোনালোকে ৰাখিব পাৰে, কাৰণ সকলো পূজাৰে দেৱ দেৱীৰ প্ৰথমতে গণেশক পূজা কৰা হয়। তেখেতক পাৰ হৈহে, তেখেতৰ দিনটো পাৰ হোৱাৰ পিছতে অন্য দেৱ দেৱতাৰ পূজাখিনি আৰম্ভ হয়। তেখেতক আপোনালোকে ৰাখিব পাৰে। বাকী যিসকলক আপোনালোকে ৰাখিব বিচাৰিছে, এতিয়া আপোনালোকে যদি ভাবে যে মই দুৰ্গা মাকে পূজা কৰোঁ বা তেখেতেই মোৰ মূল, গতিকে তেখেতক আপুনি ৰাখক। এতিয়া দুৰ্গা মাক যদি আপুনি মূল থাপনাত ৰাখি আপুনি শিৱক বেলেগ চাইডে ৰাখে, তেনেহ'লে সেইটোতো আপোনাৰ শুদ্ধ হোৱা নাই। কথাটো বুজিছেনে আপোনালোকে? ঠিক তেনেকে আপোনালোকে যদি হনুমানজীক আপোনালোকে মূল থাপনাত ৰাখে, তাৰ সন্মুখত যদি আকৌ বিষ্ণুক বা ৰামক ৰাখে, সেইটো আপোনাৰ শুদ্ধ হোৱা নাই। গতিকে বিভিন্ন ধৰণৰ কথা আছে। কিছু আধ্যাত্মিকতাত গ'লে বিভিন্ন ধৰণৰ কথা মই আপোনালোকক ক'ব লাগিব। গতিকে সেই বহল বিষয়লৈ নাযাওঁ, কিন্তু আপোনালোকে চাগে বুজি পাইছেই যে মূল হিচাপে কোন কেইজনক ৰাখিব। আপুনি যদি ভাবে যে হনুমানজীকে ৰাখিম বুলি ভাবে আপোনাৰ থাপনাত, তেনেহ'লে তেখেতকে ৰাখক। আপুনি যদি দুৰ্গা মাক ৰাখিম বুলি ভাবিছে, তেখেতকে ৰাখক। আপুনি যদি কেৱল গণেশজীক প্ৰাৰ্থনা কৰিম বুলি ভাবে, তেখেতক ৰাখক, বা লক্ষীক
পূজা কৰিম বুলি ভাবিছে তেখেতকে ৰাখক, কিন্তু যদি আপোনালোকে ভাবে যে সকলোকে একেলগে ৰাখিম, সেই কথাটো কিন্তু উচিত নহয় বা সেইটো কথাটো শুদ্ধ নহয়। তেনেধৰণে কৰিব, আপোনালোকৰ কোনো কাৰণে অপকাৰ নহয়, কোনো অমংগল নহয়। এতিয়া যদি আপোনাৰ ঘৰখনত আপুনি ভাবিছে যে আঁতৰাই দিলে বেয়া পাব নেকি, বেয়া নাপায়। আপুনি যেতিয়া কোনো এক শুদ্ধ স্থানত লৈ যাব, মন্দিৰত গৈ নিয়ম নীতিৰে বিসৰ্জন দিব, সেয়া তেওঁলোকে উচিত স্থান পাব, য'ত তেওঁলোকে পূজা অৰ্চনা পাব বা নাপালেও সেই বিসৰ্জনত তেওঁলোকে সেই আপোনাৰ কথাখিনিৰ পৰা আঁতৰি যাব। গতিকে সুন্দৰকৈ আপোনালোকক মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ, কিন্তু আকৌ মই কৈছোঁ, এই যুক্তিখিনি, এই কথাখিনি মোৰ দেউতাৰ সৈতে আলোচনা কৰি আপোনালোকক জনাইছোঁ। যদি আপোনালোকে ভাবে যে এই কথাখিনি মই ভুলকৈ কৈছোঁ বা এই কথাখিনি বেলেগ এজনে বেলেগ ধৰণে কয়, গতিকে আপোনালোকে কি বিচাৰ বিবেচনা কৰিব? মোৰ কথাখিনিকে মানক বুলি মই কালিও কৈছোঁ, মই সেই কথা নকওঁ, বা বেলেগ এজনে শুদ্ধ কথা কৈছে বুলি সেই কথাটো তেনেধৰণে তেওঁ নকয়। গতিকে গোটেই কথাখিনি আপোনালোকে নিজৰ বিচাৰ বিবেচনাৰে মানে সিদ্ধান্ত লৈ তেনেধৰণে কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো আৰু বিশেষ দীঘলীয়া নকৰোঁ, কিন্তু আপোনালোকে তেনেধৰণে কৰিলে আপোনালোকে সুফল পাব। আৰু অহাকালিলৈও আপোনালোকে পঞ্চমুখী হনুমানজি কেনেধৰণে ৰাখিব, ক'ত ৰাখিলে আপোনাৰ শুভ হ'ব বা ক'ত ৰাখিলে আপোনাৰ কিছু বিপদ আপদ হ'ব পাৰে, সেই গোটেই কথাখিনি কাইলৈ মই আপোনালোকক জনাম। গতিকে তেতিয়ালৈকে আপোনালোকে এই কথাখিনি কৰক। আৰু কোনদিনা কৰিব মই কৈ দিওঁ যে আপোনালোকে যদি সোমবাৰ দিনটো বাছি লয়, সোমবাৰৰ দিনটোত শিৱ মন্দিৰত গৈ পূজাৰীজনক সেই ফটোখিনি আপোনালোকে অৰ্পণ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ শুভ ফল পাব। কিন্তু আৰু এটা কথা কৈ দিওঁ যে আপোনালোকে যদি সৰস্বতী মাক আপোনালোকে বা আপোনাৰ ঘৰত ল'ৰা ছোৱালী আছে, আপোনাৰ ল'ৰা ছোৱালী পঢ়া টেবুলৰ সন্মুখত ওপৰত আপোনালোকে সৰস্বতীৰ ফটোখন ৰাখিব পাৰে, যাতে তেওঁলোকৰ ধ্যান আহে পঢ়া শুনাত, তেনেধৰণে ৰাখিব পাৰে। তাত কোনো ধৰণৰ বিপদ আপদ বা অপায় অমংগল নহয়। মোৰ থাপনাখনৰ কথাহে মই কৈছোঁ, থাপনাখনত আপোনালোকে তেনেকৈ ৰাখিব। আৰু শোৱা কোঠালিত কোনো কাৰণে ভগৱানৰ ফটো নাৰাখিব, কাৰণ কোনো সময়ত আপোনাৰ ভৰিখন কোনফালে থাকে, তেখেতৰ গাৰ ফালেও থাকিব পাৰে, আপোনালোকে সিহঁতে গম নাপাব। গতিকে বা বিভিন্ন ধৰণৰ কথা থাকে, গতিকে সেই কথাখিনি মই আগতেও বুজাই দিছোঁ, আপোনালোকে নিশ্চয় বুজি পাইছে চাগে। গতিকে আজিৰ ভিডিঅ'টো এনেধৰণে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু আপোনাৰ লগৰজনক এই কথাখিনি জানিবলৈ শ্বেয়াৰ কৰিব পাৰে। ভালে থাকিব, ধন্যবাদ।